ভোগৰ উৎসৱ ভোগালীক লৈ চৌদিশে উখল মাখল পৰিৱেশ পিছপৰি যোৱা নাই কলিয়াবৰো। আজি ভোগালী বিহুৰ দিনাই কলিয়াবৰ কুঁৱৰীটোল মাধৱ গাঁৱৰ ৰাইজে পুৱা মেজি জ্বলাই ৰাইজৰ লগতে সমাজৰ অপায় অমংগল নাশৰ বাবে প্ৰাৰ্থনা কৰে। প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। আপোনালোকে গম পাইছে যে জুবিনবিহীন এইবাৰ আমাৰ ভোগালী বিহু, গতিকে আমি জুবিনক আমাৰ মাজৰ পৰা হেৰাই যাব নিদিয়াৰ কাৰণে তেখেতক সন্মুখত ৰাখিছোঁ। আৰু আপোনালোকে গম পাইছে যে পৰম্পৰা ৰক্ষা কৰি আমি বিগত বৰ্ষসমূহতে এই বছৰো ভোগালী বিহুৰ আয়োজন কৰিছোঁ। আৰু লগতে আমাৰ যাতে নৱপ্ৰজন্মই এই ভেলাঘৰ বা ভোগালী বিহু কি পাহৰি নাযায়, তাৰ কাৰণে আমি বিশেষভাৱে সেই বস্তুখিনি আমি যাতে নৱপ্ৰজন্মই পাহৰি নোযোৱাৰ কাৰণে আমি এই ভেলাঘৰ ভাগ আয়োজন কৰিছোঁ। আৰু লগতে আপোনালোকে গম পাইছে যে আঘোণৰ কৃষকে সোণালী ধান কাটি সেই ধানৰে চিৰা পিঠা লাৰু মুড়ি বনাই আজি অগ্নিক আমি অৰ্পণ কৰিলোঁ। আৰু সকলোৱে মিলি আমি এই অনুষ্ঠানভাগ যাতে সুকলমে হয় তাৰ প্ৰতি আমি সকলোৱে ৰক্ষা ৰাখি এই অনুষ্ঠানভাগ যাতে আমাৰ সুকলমে পৰম্পৰা দিনতো হৈ থাকে তাৰ প্ৰতি আমি অনাগত দিনত লক্ষ্য ৰাখিম। ভাল লাগিছে। অগ্নি পূজা কৰিলা? এতিয়া জলপান খাবা? ইয়াত খানা খাবা নাই? খানা খাম। খাবা? আহি ভাল লাগিছে? পিঠা কি বনাইছে ইয়াত? পুতলি পিঠা, তাৰপিছত বৰ পিঠা, তিল পিঠা, তাৰপিছত ঘিলা পিঠা, তাৰপিছত আৰু কিবা সৰু সৰু লাডু। আৰু কি বনাইছে? কি বনাইছে? কৰাই গুৰি পিঠাগুৰি। নাজানে ক'ব? তুমি ক'বা নেকি? আৰু আমি বিশেষকৈ শ্ৰদ্ধা জনাইছোঁ জুবিন গাৰ্গক। তেওঁৰ বিহনে আমাৰ নথলে, তথাপিতো ধৰক আমাৰ পৰ্বটো ৰখাবৰ কাৰণে অতিজপা কৰিছোঁ যেতিয়া সেইখিনি আমি কৰি আছোঁ। তাৰ লগতে বৰ পিঠা, তিল পিঠা, চুঙা পিঠা, নাৰিকল লাডু, চিৰা মুড়ি, কৰাই গুৰি পিঠাগুৰি সকলোখিনি আমি তেওঁৰ আগত অৰ্পণ কৰিলোঁ মেজি আগত। আৰু সকলোৱে মূৰ দোৱালোঁ বছৰটো যাতে সকলোৱে যাতে ভালে কুশলে পাৰ হৈ যায় আৰু সকলোৱে যাতে আমাক আশীৰ্বাদ প্ৰদান কৰে, সেইখিনি আৰু। মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ যিহেতু বিহুসমূহ হ'ল আমাৰ পৰম্পৰা ধৰি ৰখাটো আমাৰ হ'ল কৰ্তব্য। এজন অসমীয়া যুৱক হিচাপে মই ক'ব বিচাৰোঁ যেন সকলো যুৱক যুৱতী গাঁৱৰ ওলাই আহক আৰু এইদৰে ভেলাঘৰ সাজি অলপ আনন্দ কৰক ন, কাৰণ যিহেতু আমাৰ মাজত বৰ্তমান জুবিন দা নাই, কিন্তু আমি আমাৰ পৰম্পৰাটো অনাগত দিনত বজাই ৰাখিব লাগিব। সেয়ে জুবিন দাক স্মৰিয়ে আমি এই ভেলাঘৰটি নিৰ্মাণ কৰিছোঁ আৰু সকলোখিনি যাতে ভালে কুশলে যায় সেইখিনিয়ে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত। বিহুক লৈ গাঁওখনত এক উখল মাখল পৰিৱেশ। গাঁওখনৰ ডেকা বুঢ়া যুৱক যুৱতী সকলোৱে অগ্নিদেৱতাক সেৱা কৰি সমগ্ৰ দেশ তথা জাতিৰ মংগলৰ কামনা কৰিছে। মেজিৰ সন্মুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পৰম্পৰাগত ৰীতি নীতিৰে মেজি জ্বলাই বিহুৰ পিঠা পনা জলপান একেলগে গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে এই স্থানীয় ৰাইজসকলক। আনহাতে নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলেও মেজিঘৰ বনাই হিয়াৰ আমঠু জুবিন গাৰ্গক স্মৰণ কৰি হেৰাই যাবলৈ লোৱা মেজিঘৰৰ লগতে অতীজৰ পৰম্পৰা ৰক্ষা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। কেমেৰা পাৰ্চন ডুগুৰ সহযোগত কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।